ৰহাত বিনামূলীয়া উজ্জ্বলা আঁচনিৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ। ৰহাৰ আমতলাস্থিত মেচাৰ্ছ বিনোজ গ্ৰামীণ বিতৰক নামৰ গেছ এজেন্সিটোৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ। অভিযোগ অনুসৰি এজেন্সিটোৱে হিতাধিকাৰীৰ নামত অহা উজ্জ্বলাৰ ৰন্ধন গেছৰ সংযোগ আনক বিক্ৰী কৰি আহিছে। প্ৰায় এবছৰ আগতেই বামুণীজান পশ্চিম কচুৱা অঞ্চলৰ একাংশ মহিলাই উজ্জ্বলা আঁচনিৰ বাবে এজেন্সিটোৰ ওচৰত যাৱতীয় নথিপত্ৰ জমা দিছিল। কিন্তু আজিলৈকে এইসকল প্ৰকৃত হিতাধিকাৰীয়ে লাভ নকৰিলে বিনামূলীয়া গেছ। কিন্তু শেহতীয়াকৈ একাংশ হিতাধিকাৰীয়ে নিজৰ বেংক পাছবুক আপ টু ডেট কৰাত পোহৰলৈ আহে চাঞ্চল্যকৰ তথ্য। যোৱা বৰ্ষৰ মে' মাহৰ পৰাই তেওঁলোকৰ একাউণ্টত চৰকাৰী ৰাজ সাহায্যৰ ধন সোমাই আহিছে। বিনামূলীয়া উজ্জ্বলা আঁচনিত অন্তৰ্ভুক্ত নোহোৱাকৈয়ে কিদৰে এবছৰে ৰাজ সাহায্যৰ ধন পাই আহিছে তাকে লৈ প্ৰশ্ন তুলিছে এতিয়া বঞ্চিত মহিলাসকলে। এজেন্সিটোৱে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি আনক ৰন্ধন গেছৰ সংযোগ বিক্ৰী কৰাৰ অভিযোগ তুলিছে মহিলাসকলে। 1.5 বছৰমান হ'ল। কাগজ দিয়া 1.5 বছৰমান হ'ল, কিন্তু এই ৰামতলা বিনুন নে কি তাৰ ওচৰত দিছিলোঁ গেছৰ কাগজ। আজিও মানে গেছ পোৱা নাই। এতিয়া মোৰ একাউণ্টছত সেইদিনাখন আপ টু ডেট কৰিলোঁ, 4টাৰ গেছৰ পইচা সোমাইছে 362 টকা 50 পইচাকৈ। আমাক চৰকাৰে অনুদান দিছে, কিয় বস্তুবিলাক নিদিয়ে সেইটোহে আমাক লাগে। মানে যদি আমাৰ সক্ষম হ'লতো আমি নিজে কিনি হেৰি কৰিলোঁহেঁতেন। গৰমত জুই ধৰিয়ে বনাই আছোঁ, উপায়তো নাই। ইয়াত কাগজ কাক দিছিলে? ইয়াত কাগজ এই দিলীপ বুলি কোৱা ল'ৰা এজনক দিছিলোঁ। 1.5 বছৰ হৈ গ'ল। 1.5 বছৰ হৈ গ'ল। আজি প্ৰায় 2 বছৰে হ'ল গেছ এজেন্সিৰ পৰা গেছ দিব, ফ্ৰী গেছ দিব বুলি কৈছিল, কিন্তু আজিলৈকে মই পোৱা নাই ফ্ৰী গেছ। বহুতেও পালে, মোৰ নামত কিন্তু পোৱা নাই। কাগজ পাতি জমা দিছিলে? কাগজ পাতি সকলো জমা দিয়া হৈ গ'ল। কাক দিছিল? তেওঁকে দিয়া গৈছিল। আৰু এইফালে দত্ত চুবুৰী মুন দত্ত, তেওঁ গোটেইখিনি কাগজ পত্ৰ লৈ গৈছিল, কিন্তু সুধি থাকিলেও একো সঁহাৰি নাপাওঁ। কি বুলি কয়? আছে, সময় আছে, সময়ত পাব নহয় বুলি কওঁতে আজি 2 বছৰেই হ'ল।